প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আমাৰ গীতমালা 51 নম্বৰ 10 পৰা 13 পদত কৈছে, কি কৈছে ঈশ্বৰে শুনোচোন আহক। হে ঈশ্বৰ, মুঠ শুদ্ধ মন সৃষ্টি কৰা, মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰাই জন্মোৱা। তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা, তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা আৰু উদাৰ আত্মা দি ধৰি ৰাখা। তাতে মই পাপীবোৰক তোমাৰ পথ শিকাম আৰু অপৰাধীবোৰক তোমাৰ পথ শিকাম আৰু পাপীবোৰ তোমালৈ পালটিব। হয় প্ৰিয়সকল, মই অধম পাপী এই ঈশ্বৰৰ বাক্য কোৱা ধৰণেই মোৰ অন্তৰত শুদ্ধ মন সৃষ্টি কৰিবলৈ, যেনেকৈ গীতমালাত দাউদে কৈছে, ঈশ্বৰক পাপৰ পৰিত্ৰাণ বিচাৰিছিল। মই আপুনি সকলোৱে যেন সেই পৰিত্ৰাণৰ ভাগী হৈ আহকচোন। তেওঁক খোজো আমাৰ অন্তৰত সুস্থিৰ মন সৃষ্টি কৰি, তেওঁৰ সন্মুখৰ পৰা দূৰ নকৰি, প্ৰভুৰ পবিত্ৰ আত্মাৰ পৰা আমাক বিচ্ছেদ নকৰি যেন পৰিত্ৰাণৰ আনন্দৰে আৰু উদাৰ আত্মাৰে তেওঁ আমাক ধৰি ৰাখক তেওঁৰ পথত, আৰু তেতিয়াই মই আপুনি সেই পৰিত্ৰাণৰ আনন্দত সুখী হ'ম। আৰু প্ৰভুৱে বিচৰা ধৰণেই যিসকলে অপৰাধত লিপ্ত হৈ জীয়াই থাকিও মৃত্যুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকক আমি পৰিত্ৰাণ পোৱাসকলে প্ৰভুৰ পথ শিকাম বাবেই আজি এই বাইবেলৰ বাণীৰে তেওঁ সকলো অসাৰ হয় প্ৰভুৰ বিশ্বাস কৰি সকলো পাপ অপৰাধ আহক লৈ যীশুৰ চৰণলৈ। তেওঁ আপোনাক মোক সকলোকে অপৰাধৰ পৰা ক্ষমা কৰিব। আৰু আমি যিসকলে আজি প্ৰভুৰ আনন্দত জীৱনৰ অতিবাহিত কৰিছোঁ, প্ৰিয়সকল, তেওঁলোকক সেই পাপীসকলক জানে কাৰ কি ভুল আছে এই বাক্যৰ দ্বাৰাই, যেন তোমাৰ পথ তোমাৰ বাক্য শুনাৰ দ্বাৰাই যীশুৰ পথলৈ আহক প্ৰিয়সকল। আৰু আপোনালোকৰ পাপ যিবিলাকে যীশুৰ চৰণত মন পালটাই পৰিত্ৰাণৰ ভাগী হওক। আমিও কিয় আন্ধাৰত থাকোঁ প্ৰিয়সকল, আহকচোন পোহৰৰ সাজে সজ্জিত হৈ থাকোঁ। তেওঁ কোৱা ধৰণেই সেই যেনেকৈ দাউদে বিচাৰিছিল সেই পৰিত্ৰাণৰ আনন্দ, আৰু কৈছিল যে তোমাৰ পৰিত্ৰাণৰ আনন্দৰ পৰা মোক বিমুখ নকৰিবা, তেতিয়া মই পাপীবোৰক তোমাৰ পথ শিকাম আৰু তেওঁলোকে তোমালৈ মন পালটিব। ঠিক তেনেধৰণে আজি মই যি পৰিত্ৰাণৰ ভাগী হৈছোঁ, যি আনন্দৰ ভাগী হৈছোঁ, প্ৰভু যীশুক নজনাসকলৰ কাৰণে অনুৰোধ কৰোঁ প্ৰভুৰ ওচৰত, যেন তেওঁলোকে উদ্ধাৰ পায়, তেওঁলোকে সেই পৰিত্ৰাণৰ আনন্দ পায়। চবেই জানে নিজৰ নিজৰ জীৱনত কি ঘটি আছে, কি পাপ কৰি আছে। যিসকল আছে আন্ধাৰত সেইসকলক কওঁ, এই বাক্যৰ দ্বাৰা যেন ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰক, মন পালটাই ঈশ্বৰৰ চৰণত ঠাই পাওক। ধন্যবাদ। আহক এটি চমু প্ৰাৰ্থনাৰে ঈশ্বৰৰ ওচৰত আমি মূৰ দুৱাওঁ। হয় প্ৰভু যীশু, তোমাক ধন্যবাদ কৰিছোঁ। এই সুন্দৰ ৰাতিপুৱা সুন্দৰ দিন তুমি আমাৰ জীৱনলৈ দান কৰিলা। আজি বহুতে এদিন দেখিও বা ইচ্ছা কৰিও নাপালে, হয়তো কোনোবা মৃত্যুসজ্জাত কেঁকাই আছে। প্ৰভু, তেওঁলোকক তোমাৰ আনন্দ শান্তি দান কৰা, সুস্থিৰ আত্মা দি তুমি তেওঁলোকক ধৰা প্ৰভু, কিয়নো তুমি আদি আৰু অন্ত, আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ। মানুহৰ অসাধ্য তোমাৰ সাধ্য হয়। সেয়েহে প্ৰভু প্ৰাৰ্থনা কৰোঁ, প্ৰতিজন প্ৰাণী, প্ৰতিজনৰ আত্মা যেন কেতিয়াও হেৰাই থাকিব নালাগে। প্ৰভু তোমাক জানক, উদ্ধাৰ পাওক আৰু সেই শান্তিৰ পথ পাওক। সেই প্ৰাৰ্থনা জনাই সকলোৰে আনন্দ শান্তি কামনা কৰি আজিৰ দিনটোত ঈশ্বৰৰ হাতত গতাই দি এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত ধন্যবাদ। আমেন।